বিৰোধী ইতিমধ্যে তেখেতসকল হতাশাগ্ৰস্ত হৈছে। আজি ৰাহুল গান্ধীৰ যিবিলাক ভূমিকা এইটো ভাৰতবৰ্ষৰ কোনো মানুহে ভাল পোৱা নাই আৰু তেখেতৰ ভূমিকাত কোনো গঠনমূলক দেশৰ স্বাৰ্থত গঠনমূলক বক্তব্য নাই। কেৱল তেখেতৰ বক্তব্যত হতাশাগ্ৰস্ত। কাৰণ কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো তেখেতসকলে ভাৰতবৰ্ষত কোনো ধৰণৰ পৰিৱৰ্তন আনিব নোৱাৰিলে। সেইবাবে আজি তেখেতসকলে লাজ পাইছে। সেইকাৰণে তেখেতসকলে ধৈৰ্য সহকাৰে এটা গঠনমূলক বক্তব্য দিব নোৱাৰা হ'ল, আত্মবিশ্বাস নাইকিয়া হৈ থাকিল। সেইকাৰণে আজি তাৰিখত তেখেতসকলে এটা সংসদৰ মজিয়াত অস্থিৰতা সৃষ্টি কৰাৰ বাবে অত্যন্ত ঘৃণনীয় কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে, যিটো কথা ভাৰতবৰ্ষৰ কোনো ব্যক্তিয়ে ভাল পোৱা নাই আৰু সকলোৱে একেমুখে তেখেতসকলক এই ক্ষেত্ৰত গৰিহণা দিছে। আৰু আমি ভাবোঁ কংগ্ৰেছ আৰু নিশেষ হ'বলৈ বেছি দিন নাই, কাৰণ তেখেতসকলৰ এনেধৰণৰ নেতিবাচক দৃষ্টিভংগীয়ে ইতিমধ্যে উঠি অহা প্ৰজন্মক যথেষ্ট হতাশাগ্ৰস্ত কৰি তুলিছে। আৰু আনপিনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ধ্যান ধাৰণাৰে উঠি অহা প্ৰজন্মক যেনেধৰণে উৎসাহিত কৰিছে আৰু ভাৰতবৰ্ষৰ খেতিয়কৰ পৰা শ্ৰমিকৰ পৰা সকলোকে আজি মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে তাৰ ফলত আজি সামাজিক ন্যায় পাইছে।